Hello everyone, welcome to my channel Maths by Sujit. আমি ADRE grade 3 কাৰণে এটা প্ৰেক্টিছ সেটৰ সিৰিজ আৰম্ভ কৰিছিলো য'ত টোটাল 10টা কুৱেশ্যন আমি সলভ কৰিছিলো। আমি 5টা প্ৰেক্টিছ সেট অলৰেডি কমপ্লিট কৰালো। আজি আমাৰ 6 নম্বৰ প্ৰেক্টিছ সেট হ'ব। এতিয়াৰ পৰা মই এই সিৰিজটো কন্টিনিউ ৰাখিম এক্সামৰ লৈকে। ঠিক আছে, তো আজিৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ। The sum of 5 consecutive number is 55 while the sum of 7 consecutive number is 77. Then what is the difference of the greatest number of the first series and the smallest number of the second series? মানে এই প্ৰশ্নত কি দুটা সিৰিজ দিয়া আছে আমাক। প্ৰথম সিৰিজটোত আমাক কি দিয়া আছে, পাঁচটা কনজুগেটিভ নাম্বাৰৰ যোগফলটো আমাক দিয়া আছে 55। কনজুগেটিভ নাম্বাৰ মানে কি, একেৰাহে যোৱা সংখ্যাবোৰ, মানে ডিফাৰেন্স বা গেপবোৰ কি ইয়াত সেম থাকে। আৰু সেকেন্ডটোত আমাক দিয়া আছে সাতটা কনজুগেটিভ নাম্বাৰৰ যোগফলটো কিমান 77। আমি কি উলিয়াব লাগিব, ডিফাৰেন্স কাৰ, গ্ৰেটেষ্ট নাম্বাৰ অফ দ্য ফাৰ্ষ্ট সিৰিজ, মানে প্ৰথম সিৰিজৰ কি গ্ৰেটেষ্ট নাম্বাৰটো আৰু সেকেন্ড সিৰিজৰ স্মলেষ্ট নাম্বাৰটোৰ ডিফাৰেন্সটো উলিয়াব লাগে, মানে মাইনাছ কৰিব লাগে। এতিয়া আমি কি কৰিম, ইয়াত এভাৰেজৰ যিটো কনসেপ্ট থাকে ন, সেইটো আমি ইয়াত ইউজ কৰিম, মানে ইজি হ'ব তেতিয়া। চোৱা, কনজুগেটিভ নাম্বাৰৰ এভাৰেজ কেনেকৈ আমি উলিয়াওঁ, যেতিয়াও কনজুগেটিভ নাম্বাৰ দিয়া থাকে সদায় এভাৰেজটো কি মাজৰ সংখ্যাটো হয়, মিডল নাম্বাৰটো, এইটো মনত থবা। তো প্ৰথমে মই এভাৰেজটো উলিয়াই ল'ম, তেতিয়া আমি মাজৰ সংখ্যাটো গম পাম। এভাৰেজৰ ফৰ্মুলা কি আছিলে, এভাৰেজ কেনেকৈ আমি উলিয়াওঁ, সাম বাই নাম্বাৰ, মানে ওপৰত আমি কি লিখোঁ যোগফলটো আৰু তলত নাম্বাৰ, মানে যোগফলক আমি নাম্বাৰ দি হৰণ কৰোঁ। এতিয়া প্ৰথম সিৰিজৰ এভাৰেজ কিমান হ'ব, চোৱা টোটেল যোগফলটো আমাক দিয়া আছে 55 আৰু সংখ্যা আছে 5টা। তো এভাৰেজ কিমান হ'ব, 55ক আমি ডিভাইড কৰিব লাগিব 5 পৰা, সাম বাই নাম্বাৰ, তো কিমান 11 আহিব। এইটো আমাৰ কি এভাৰেজ আহিলে কাৰ, ফাৰ্ষ্ট সিৰিজটোৰ, তাৰ মানে এইটো মাজৰ সংখ্যা হয় 11টো। টোটেল 5টা সংখ্যা আছে, তো এফালে দুটা থাকিব, এফালে দুটা, 1 2 3 4 5। তো এই 5টা সংখ্যাৰ মাজৰ সংখ্যাটো আমি পালোঁ ন 11। আমাক কি লাগে, প্ৰথম সিৰিজৰ গ্ৰেটেষ্ট নাম্বাৰটো লাগে, গ্ৰেটেষ্ট, গোটেইকেইটা নালাগে। গ্ৰেটেষ্টটো এইটো নহ'ব জানো, এইটো 13 হ'ব, এইটো 11 হ'লে এইটো 12, এইটো 13, আমাক লাগে কি গ্ৰেটেষ্টটো। তো প্ৰথম সিৰিজৰ ডাঙৰ সংখ্যাটো আমি পালোঁ 13। নেক্সট সেকেন্ড সিৰিজটো চোৱা, সাম দিয়া আছে 77, তো এভাৰেজ কিমান হ'ব, 77ক ডিভাইড কৰা কিমান 7ৰ পৰা, কাৰণ নাম্বাৰ আছে 7টা, কিমান হ'ব 11 হ'ব। তো সেকেন্ড সিৰিজৰ এভাৰেজটো আমি কি পালোঁ 11 পালোঁ। এইটো কি মাজৰ সংখ্যাটো আছে, সংখ্যা কি 7টা, মানে এফালে তোমাৰ 3টা আছে, এফালে 3টা আছে, তো এইটো এভাৰেজটো মাজত থাকিব। এতিয়া চোৱা স্মলেষ্টটো লাগে আমাক, ইয়াৰ স্মলেষ্ট মানে এইটো, তো এইটো কিমান হ'ব, এইটো 11 হ'লে এইটো 10 হ'ব, আৰু এইটো 9 হ'ব, এইটো কি 8 হ'ব, মানে সেকেন্ড সিৰিজৰ স্মলেষ্ট নাম্বাৰটো 8 হয়। তো এই দুইটাৰেতো ডিফাৰেন্সটো আমাক সুধিছে ন প্ৰশ্নত, কিমান হ'ব 5, এইটোৱে আমাৰ কি কাৰেক্ট এনসাৰ। ঠিক আছে, 2 নম্বৰটো চোৱা, A can do a certain work in 18 days, B is 25% less efficient than A alone worked for a few days and then B joined him. Both worked together till the completion of the work. The entire work got completed in 12 days. For how many days did A and B work together? টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনত সদায় দুটা বস্তু ফ'কাছ কৰিব লাগে আমি, এটা কি টোটেল ৱৰ্ক আৰু এটা এফিচিয়েঞ্চি। এফিচিয়েঞ্চি মানে কাৰ্যক্ষমতা, মানে এদিনত কৰা কামটো, এদিনত কিমান কাম কৰিব পাৰে, সেইটো আমাৰ কি এফিচিয়েঞ্চি। এই দুটা বস্তু আমাক লাগে। ঠিক আছে, তেতিয়া আমাৰ কি হ'ব, কুৱেশ্যনটো ছল্ভ হৈ যাব। ইয়াত এফিচিয়েঞ্চি দিয়া আছে, বিৰ যিটো এফিচিয়েঞ্চি 25% কি লেছ, মানে কম এৰ এফিচিয়েঞ্চিতকৈ। তো বি আৰু এৰ এফিচিয়েঞ্চি ৰেচিঅ'টো উলিয়াই ল'ম মই। 25% মানে কিমান, ফ্ৰেকশ্যনত 1/4 হয়। ঠিক আছে, 25% মানে 25 কি 100 হয়, কটাকটি কৰিলে 1/4 আহে। তো বি কি ইমান কম এতকৈ, তো এইটো 4টো এৰ বুলি ধৰি লোৱা। ইয়াতকৈ কিমান কম, ওপৰতো কম বেছি বুজায়, 1 কম মানে 3 হ'ল। আৰু চোৱা টোটেল ৱৰ্ক ওলোৱাৰ ন ডাইৰেক্ট ফৰ্মুলা আছে, এফিচিয়েঞ্চিৰ লগত টাইমটো পূৰণ কৰিলে টোটেল ৱৰ্ক আহি যায়। আমাক ইয়াত চোৱা এৰ টাইমটো দিয়া আছে 18 দিন, কামটো কৰোঁতে 18 দিন সময় লয়, মানে ইমান দিনত কমপ্লিট কৰে কোনো এটা কাম। তো এৰ টাইম দিয়া আছে, যদি আমাক কি লাগে এৰে এফিচিয়েঞ্চি লাগিব, ইয়াত ছেম হ'ব লাগে, এইটো এৰ হ'লে এইটো এৰ। ঠিক আছে, তো 4, তো 4 পূৰণ 18 কিমান 72, এইটো হ'ল কি মুঠ কামটো আমি পাই গ'লোঁ, মানে টোটেল কামটো। এতিয়া চোৱা আমি এই কুৱেশ্যনটো বেছিকতো কৰিব পাৰোঁ, ইকুৱেশ্যন বনাই আৰু ডাইৰেক্টলিও কৰিব পাৰোঁ। ঠিক আছে, প্ৰথমে বেছিকটো চাম। এ অকলে কামটো আৰম্ভ কৰিলে, কেইদিনমানলৈকে কৰিলে অকলে। ঠিক আছে, তাৰপাছত বি আহিলে, মানে
প্ৰথমে এ কেইদিনমানলৈকেতো অকলে কাম কৰিলে, এতিয়া কিমান দিনলৈকে কৰিলে, ছাপ'জ এক্স ডেইজলৈকে কৰিলে মই ধৰি লৈছোঁ, নাজানো। তো এদিনত এ 4 ইউনিট কাম কৰে, তো এক্স দিনলৈকে কামটো কৰিলে, মানে কিমান কাম কৰিলে 4 × x 4x কাম এ অকলে কৰিলে। তাৰ পাছত বি জইন কৰিলে, মানে এতিয়া দুজনে মিলি কাম কৰিব, এইটো আছেই ন। তাৰপাছত বি আহি গ'ল, দুইজনে মিলি এতিয়া কিমান দিনলৈকে কাম কৰিব চোৱা, গোটেই কামটো কমপ্লিট হওঁতে 12 দিন সময় লাগে গৈছে। টোটেল গোটেই কামটো কমপ্লিট হওঁতে 12 দিন সময় লাগে। প্ৰথমে ইয়াৰে ভিতৰত এ অকলে x দিনলৈকে কাম কৰিলেই 12ৰ পৰা 12 x দিন কাম কমপ্লিট হৈ গ'ল, থাকিলে কিমান 12 x গুচি গ'ল, মানে 12 - x থাকিলে, 12 - x থাকিলে, তো ইমান দিন এ আৰু বি মিলি কিনি কৰিব, হয়নে নহয়? এইটোৱে, তো এ প্লাছ বি মিলি কিনি ইমান দিনত কৰিব কামটো, কাৰণ ইয়াৰ পৰা x কাম হৈ গ'ল ন, ৰিমেইনিং দিন এইটো। তো এইটো মিলাই কিনি টোটেল কামৰ সমান হ'ব 72 সমান। এই ইকুৱেশ্যনটো বনাব জানিব লাগে, ঠিক আছে। তো সলভ কৰা এ প্লাছ বি মানে কিমান, এ মানে 4, বি মানে 3, তো প্লাছ কৰা 4 + 3 7, তো এইটো পূৰণ কৰিলে হ'ল 4x প্লাছ এইটো প্লাছটো 7 পূৰণ 12 কিমান 84 মাইনাছ 7 পূৰণ x কিমান 7x, আৰু এইফালে 72। এতিয়া চোৱা 4x - 7x কিমান হ'ব, ডাঙৰ আগত মাইনাছটো আহিব, মাইনাছ কি হ'ব 3x হ'ব, ঠিক আছে। আৰু এই প্লাছ 84টো এইফালে ঠেলি দিয়া, এইফালে -84 হ'ব, ইয়াতো ডাঙৰ আগত মাইনাছ আহিব, আৰু 84 পৰা 72 মাইনাছ কৰিলে কিমান হ'ব, তোমাৰ কিমান হ'ব 12 হ'ব। তো মাইনাছ কাটি গ'ল, 3 পৰা 12 4 বাৰ, মানে xৰ মান কি পালোঁ আমি 4 পালোঁ। আমাক কি সুধিছিলে, এ আৰু বি মিলি কিনি কিমান দিনলৈকে কামটো কৰিছিলে, তো এ আৰু বি মিলি কিমান কৰিছিলে 12 - x, তো 12 - x মানে কিমান পালোঁ আমি 4, কিমান হ'ব 8 নহ'ব জানো, 8 দিনলৈকে সিহঁতে দুজনে মিলি কিনি কামটো কৰিছিলে, এইটোৱে। চ' এইটো মই ইকুৱেশ্যন বনাই কৰিছোঁ কাৰণে অকণমান লেন্থি লাগিছে, ঠিক আছে, বাট ইমানো লেন্থি নহয়, তোমালোকে এটা লাইন ইকুৱেশ্যনটো বনাব জানিব লাগে। বাকী আমি চোৱা ডাইৰেক্টলি কেনেকৈ কৰিম, এ আৰু বিৰ এফিচিয়েঞ্চি কিমান আছিলে 3:4, টোটেল কাম কিমান আছিলে 4 × 18 72। এতিয়া চোৱা গোটেই কামটো কমপ্লিট হওঁতে 12 দিন সময় লাগে, বি মাজত আহিছে, কিন্তু এ ষ্টাৰ্টিঙৰ পৰা এণ্ডিংলৈকে এ অকলে কাম কৰিছে পূৰা, মাজত বি হেল্প কৰিছে তাক, কিন্তু এটোতো এণ্ডিংলৈকে কাম অকলে পূৰা কৰিছে। তো 12 দিনলৈকে এ কিমান কাম কৰিলে এইটো আমি উলিয়াই ল'ম। এদিনত 4 ইউনিট কৰে, 12 দিনলৈকে এ পূৰা কিমান কাম কৰিলে 48 কাম কৰিছে 12 দিনলৈকে এৰ গোটেই কামটো মই মিলাইছোঁ হা ষ্টাৰ্টিঙৰ পৰা। তো 72ৰ পৰা 48 কাম এ কৰিছিলে পূৰা, তো কিমান থাকিলে 24। এতিয়া এই 24 কামটো কোনে কৰিব, বি কৰিব। কিমান দিন লাগিব, আমি কেনেকৈ উলিয়াওঁ, টাইম কেনেকৈ উলিয়াওঁ, তলৰ ওপৰত টোটেল ৱৰ্ক মানে ৰিমেইনিং যিটো টোটেল ৱৰ্ক কিমান থাকিলে, আৰু বিৰ এফিচিয়েঞ্চি কিমান 3, 8 দিনত কৰিব, হয়নে নহয়। আমাক সুধিছে দুইজনে মিলি কিমান দিন মানে কাম কৰিছিলে, তো 8 দিনেই হ'ব, কাৰণ চোৱা মই এৰটো পূৰা ওলাই ল'লোঁ, তো ইয়াক আমি একচুৱেলি 24 কামটো দুইজনে মিলি কৰিছে, হয়নে নহয়। বি অহাৰ পাছতো এটো আছেই ন, তো এ পূৰা কণ্টিনিউ আছেই বিৰ লগত, তো এই বি এ যে কৰিছে 8 দিনলৈকে, এইটো দুইজনে মিলি কৰা কামটো হয়। এ অকলে 12 দিনলৈকে পূৰা কৰিছে লাষ্টৰলৈকে, সেইকাৰণে মই সেইটো 48টো ওলাই ল'লোঁ। তো বাকী যিটো কাম থাকি গ'লে দুজনে মিলি কৰিছে, কিন্তু এইটো বি এ কিমান এফিচিয়েঞ্চি কৰিব 8, মানে 8 দিনত কৰিব, মানে বিৰ এফিচিয়েঞ্চি 3, 24 কামটো বি এ 8 দিনত কৰিব, আৰু এই 8ৰ ভিতৰত এ সোমাই আছে, ঠিক আছে। তো দুইজনে মিলি কিনি 8 দিনলৈকে কামটো কৰিছিলে, কাৰণ এ যোৱা নাই ন, বি মাজত আহিছে, এনেকৈ, ঠিক আছে। আমি এনেকৈও কৰিব পাৰোঁ। 3 নম্বৰটো চোৱা, এ quadrilaterals having a diagonal of length 10 cm which divide the quadrilaterals into 2 triangles and the height of the triangles with diagonal as the base are 4 cm and 6 cm. Find the area of the quadrilaterals. মানে চোৱা চতুৰ্ভুজ এটা দিয়া আছে, চতুৰ্ভুজৰ কি 4টা বাহু থাকে, যিকোনো এটা ডায়েগ্ৰাম বনোৱা 4টা বাহু থকা যেনেকৈ মন বনালে হ'ল, আৰু ডায়েগনেল দিয়া আছে, ডায়েগনেল মানে এইটো, এই চুকৰ পৰা এই চুকটো জইন কৰা, এনেকৈও ড্ৰ কৰিব পাৰা। এটা ডায়েগনেলৰ কথা কৈছে ন, এ ডায়েগনেল লেন্থ কিমান 10, সেইটো 10 cm। এতিয়া কি কৈছে হুইচ মানে এই ডায়েগনেলটো ডিভাইড কৰিছে কোৱাড্ৰিলেটেৰেলটোক ইনটু 2 পাৰ্ট, মানে 2 ট্ৰাইংগলত। চোৱা দুটা ত্ৰিভুজ বনিছে নাই, সেইটোৱে মানে এই ডায়েগনেলটো এই কোৱাড্ৰিলেটেৰেলছক কি কৰিছে, দুটা ত্ৰিভুজত ভাগ কৰিছে। এণ্ড হাইট অফ দ্য ট্ৰাইংগল উইথ ডায়েগনেল পৰা হাইট আছে। চোৱা সদায় ন এনেকুৱা কোৱাড্ৰিলেটেৰেলছত কি হয়, হাইট দিয়া থাকিলে তোমালোকে 90 ডিগ্ৰী হোৱাকৈ ড্ৰ কৰিবা, মানে চ' ইয়াৰ পৰা এটা হাইট যাব এনেকৈ, হাইট সদায় কি পাৰপেণ্ডিকুলাৰ হয়, 90 ডিগ্ৰী কোণ কৰে, আৰু এই কোণৰ পৰা এটা হাইট আহিব এনেকৈ,
ঠিক আছে এইটোৱে আমাক দিয়া আছে মানে 4 আৰু 6 সাপোজ এইটো 4 এইটো 6 সেন্টিমিটাৰ দুটা হাইট দিয়া আছে হল সিম্পল ডায়াগ্ৰাম হৈ গ'ল আমাক কি এৰিয়া উলিয়াব দিছে ডাইৰেক্ট ইয়াৰ ফৰ্মুলা আছে এৰিয়াৰ কি হয় এইটো হাফ ইনটু এই যেটো হাইট কেটা প্লাস কৰিব লাগে দুইটাটো এইটো সাপোজ h1 হাইট 1 এইটো হাইট 2 তো কি হ'ব ফৰ্মুলাটো h1 প্লাস h2 ইনটু ডায়াগোনেলৰ লেন্থ লগত আমি ইনটু কৰি দিব লাগে সিম্পল সো এইটোৱে ফৰ্মুলা ইয়াত পুট কৰা এনসাৰ ডাইৰেক্টলি আহি যাব তো হাফ ইনটু h1 প্লাস h2 কিমান 4 প্লাস 6 কিমান 10 হৈ যাব ইনটু ডায়াগোনেলো কিমান দিয়া আছে 10 সেন্টিমিটাৰ তো 2 পৰা 10ক 5 বাৰ যাব 5 পূৰণ 10 কিমান 50 আহিব ইমান সেন্টিমিটাৰ স্কয়াৰ আমাৰ এৰিয়া আহি গ'ল একেবাৰে সিম্পল ফৰ্মুলাটো মনত থলে হ'ল 4 নম্বৰটো চোৱা 4/5 of 70 is how much percent less than 5/7 of 112 আমি কি কৰিম 4/5 of 70 ৰ মানটো উলিয়াই লম আৰু ইয়াৰ মানটো উলিয়াই লম তাৰ পাছত আমি গম পাম ন এইটো কিমান কম ইয়াতকে 4/5 ইনটু কি অফ মানে কি ইনটু নহয় জানো 70 তো 5 দি কাটি দিয়া 70 কি বাৰ যাব 14 বাৰ 5 গুণ 5 2 থাকিলে ন 20 হৈ গ'ল 5 4 গুণ 20 হয় তো 4 পূৰণ 14 কিমান 56 আহিব তেনেকে 5/7 ইনটু কিমান 112 হাতৰ পৰা হৰণ কৰা কেইবাৰ যাব এইটো 16 বাৰ গ'ল 5 পূৰণ 16 কিমান 80 তো আমাক কি সুধিছিলে হাউ মাচ পাৰ্সেন্ট লেস মানে এইটো ইয়াতকে কিমান কম মাইনাস কৰা 80 ৰ পৰা 56 গ'লে কিমান হয় 24 মাইনাস কৰি চাবা সো 80 ৰ পৰা 50 গ'লে কিমান 30 হয় আকৌ 6 এক্সট্ৰাকে মাইনাস কৰা 30 ৰ পৰা 6 গ'লে কিমান 24 এনেকৈ কৰিলে হ'ল তলত কি আহিব কিমান পাৰ্সেন্ট ইয়াতকে কিমান কম এইটো ইয়াতকে তো এইটো তলত আহিব আৰু পাৰ্সেন্টেজত নিবলৈ ইনটু 100 0 0 কাটি দিয়া আৰু 8 পৰা 24ক 3 বাৰ যাব 3 পূৰণ 10 30% মানে 30% কি কম হ'ব ঠিক আছে এটি আমাৰ आंसर if the surface area of a sphere is 20 centimeter square then what will be the total surface area of the hemisphere of same radius আচ্ছা সারফেস এরিয়া দিয়া আছে কি স্ফিয়ার মানে কি এনেকে থাকে গোলক 3D ফিগার ঠিক আছে এটা সার্কেল আর স্ফিয়ারটো বেলেগ সার্কেলটো হল 2D ফিগার মনত থবা ফ্ল্যাট সারফেস বুলি কয় ঠিক আছে ফ্ল্যাট মানে সাপোজ এটো কাগজ এটুকুৰা ইয়াক যদি মই কাটি দিও গোলকে এটি কি হ'ব সার্কেল হৈ যাব কিন্তু ফ্ল্যাট ন একো ভলিউম না থাকে আৰু তোমাৰ স্ফিয়ারটো হল ভলিউম থাকে ফুটবল ক্রিকেট বল একেটা রাউন্ড কে থাকিব ন রাউন্ড দুটাটো সেম রাউন্ড এতিয়া 5 নম্বৰটো চোৱা if the surface area of a sphere is 20 cm square then what will be the total surface area of a hemisphere of same radius চোৱা ইয়াত কি কৈছে স্ফিয়াৰৰ কথা কৈছে আৰু হেমিস্ফিয়াৰ এটো হল স্ফিয়াৰ ইয়াক যদি মই এনেকৈ কাটি দিও দুভাগ হৈ যাব ন এটো হল হেমিস্ফিয়াৰ মানে আধাটো এতিয়া ফৰ্মুলাৰ ইম্পৰ্টেন্ট অকলে আমাক কি লাগে ফৰ্মুলা লাগে ঠিক আছে স্ফিয়াৰৰ সারফেস এরিয়া কি হয় স্ফিয়াৰৰ সারফেস এরিয়াৰ ফৰ্মুলা কি হয় 4 পাই r স্কয়ার ঠিক আছে এটো হল স্ফিয়াৰৰ কি সারফেস এরিয়া আৰু যদি ভলিউম উলিয়াব দিয়ে ভলিউমটো দিব পাৰে ন স্ফিয়াৰ মানে কি গোলক আয়তন থাকে আৰু ভলিউম থাকে ফুটবল ক্রিকেট বল সার্কেলটো বেলেগ দুইটাৰ সেপ একে সার্কেলটো হল 2D ফিগার ফ্ল্যাট সারফেস কিন্তু এটো হল 3D ফিগার এটো রাউন্ড শেপ কে থাকিব আৰু ইয়াৰ কি থাকে আয়তন থাকে ফুটবল ক্রিকেট বল ন একেটা কি হয় আমাৰ স্ফিয়াৰ হয় আৰু ইয়াৰ সোৱা ভলিউমৰ ফৰ্মুলা কি 4/3 পাই r কিউব যদি মই এনেকে হেমিস্ফিয়াৰ দিও ইয়াৰ ভলিউম কিমান হ'ব জাস্ট ইয়াৰ আধা 4 ৰ জায়গা 2 লিখি দিবা 2/3 পাই r কিউব ঠিক আছে এতে ইয়াত সোৱা সারফেস এরিয়া দিয়া আছে স্ফিয়াৰৰ সারফেস এরিয়া কি আছিল 4 পাই r স্কয়ার এটো হল সারফেস এরিয়া ইয়াৰ মান দিয়া আছে 20 কি উলিয়া পৰিছে এটো চাই লোৱা ৰেডিয়াসটো সেম কৈছে প্ৰথমে যিমান ৰেডিয়াস এতিয়াও হিমান ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াব লাগিব না লাগিব তাৰ পাছত আমি ইয়াত আকৌ পুট কৰিব লাগিব সারফেস এরিয়া টোটাল সারফেস এরিয়া কৈছে হেমিস্ফিয়াৰৰ টোটাল সারফেস এরিয়া ফৰ্মুলা কি ইয়াৰ আধা কৰি নিদিবা আকৌ 2 পাই r স্কয়ার নহয় 3 পাই r স্কয়ার মনত থবা হেমিস্ফিয়াৰৰ টোটাল সারফেস এরিয়া 2 পাই r স্কয়ার নহয় বহুতে 2 পাই r স্কয়ার বুলি ভাবিব ঠিক আছে 3 পাই r স্কয়ার হয়তো মনত থবা তো ইয়াৰ মানটো লাগে এটা চোৱা আমি অকমান দিমাগ লগাও r ৰ মান উলাব লাগিব পাই r মানটো পুট কৰি কিনি এবিলাক ক্যালকুলেশন কৰি বহুত ক্রিটিক্যাল হৈ যাব অকমান দিমাগ লগালে চোৱা পাই r স্কয়ার সেম আছে নাই
আছে। তো ইয়াৰ পৰা আমি কি কৰিম পাই আৰ স্কোৱাৰৰ মানটোৱে উলিয়াই ল'ম। তো ডাইৰেক্টলি পাই আৰ স্কোৱাৰৰ মানটো মই ইয়াত পুট কৰি দিলে ডাইৰেক্ট 3 লগত পূৰণ কৰিলে আহি যাব নাহিব এইটো আহি যাব নহ'লে বহুত কেলকুলেটিভ হ'ব। তো অকণমান আমি ইজি কৰিব পাৰোঁ চোৱা পাই আৰ স্কোৱাৰ কিমান হ'ব 4 পৰা 20 কাটি দিয়া 5 বাৰ যাব মানে পাই আৰ স্কোৱাৰৰ মান মই 5 বুলি ক'ব পাৰোঁ নোৱাৰোঁ ইয়াৰ পৰা পাৰোঁ। এতিয়া পাইৰ মান 22/7 ইনটু আৰ স্কোৱাৰ কৰিলে গ'ল আৰু বহুত টাইম লাগি যাব। তো আমাক লাগে 3 পাই আৰ স্কোৱাৰৰ মান। তো 3 পূৰণ পাই আৰ স্কোৱাৰ মানে কি পালোঁ 5 পালোঁ পুট কৰি দিয়া হৈ গ'লচোন 15। এতিয়া আমাৰ এনচাৰ চোৱা ডাইৰেক্টলি আহি গ'ল চিম্পল। নেক্সটটো চোৱা ফাইণ্ড দ্য এপ্ৰক্সিমেট ভেলু অফ এক্স। আচ্ছা এক্সৰ কি এপ্ৰক্সিমেট ভেলুটো আমাক সুধিছে একজেক্ট ভেলুটো আমাক সোধা নাই এপ্ৰক্সিমেট মানে পইণ্ট সামনে কিবা কিবি আহিব। এতিয়া আছে √841 ইয়াৰ স্কুৱাৰ ৰুট কিমান হ'ব স্কুৱাৰ ৰুট চোৱা স্কুৱাৰ ৰুট ওলোৱা ডাইৰেক্টলি শ্বৰ্টকাটো আছে ঠিক আছে 841 যদি স্কুৱাৰ ৰুট নাজানা ডাইৰেক্ট কি কৰিবা তোমালোকে লাষ্টৰ পৰা দুটা ল'বা এনেকৈ ভাগ কৰি দিবা দুটা লৈ কিনি কিউব ৰুটত 3টা ল'ব লাগিব স্কুৱাৰ ৰুটত 2টা। এতিয়া ইয়াৰ লাষ্টত কি আছে 1 কোনকেইটা নাম্বাৰ স্কুৱাৰ কৰিলে ইউনিট ডিজিটত কি 1 আহে যেনেকৈ 1 স্কুৱাৰ মানে 1 লাষ্টত 1 আহে নাহে। আৰু এটা আছিলে 9 স্কুৱাৰ মানে কি 81 9 একাশী লাষ্টত ইয়াতো 1 আহে আৰু নাই আৰু তাৰমানে 1 নহ'লে 9ত কি আহে লাষ্টত 1 আহে স্কুৱাৰ কৰিলে সেইকাৰণে এই 1ৰ মানটো 1ক স্কুৱাৰ কৰিলেও আহে 9ক স্কুৱাৰ কৰিলেও আহে মানে লাষ্টত আমাৰ 1 নহ'লে 9 হ'ব এইটো ঠিক আছে এইটো ফিক্স 1 নহ'লে 9 হ'বই। এতিয়া ষ্টাৰ্টিঙত কি আছে 8 এইটো কেনেকৈ চেক কৰে এইটো মানে কোনটো নাম্বাৰ স্কুৱাৰ কৰিলে 8তকৈ কম আহে বা ইয়াৰ ওচৰত আহে। যদি মই 2ক স্কুৱাৰ কৰোঁ 4 3ক স্কুৱাৰ কৰিলে 9 চোৱা 9টো বেছি হৈ গ'ল ন 8তকৈ তো বেছিটো আমি ল'ব নোৱাৰোঁ মানে 2ক স্কুৱাৰ কৰিলে 8তকৈ কম আহে 3টো ল'ব নোৱাৰোঁ তো 2 ল'ব লাগিব ইয়াত ফিক্স 2 আহিব মানে 21 হ'ব এনচাৰ নহ'লে কি হ'ব 29 হ'ব ইয়াৰ স্কুৱাৰ ৰুটটো। এতিয়া কেনেকৈ ল'ম 1 ল'ম নে 9 ল'ম এই দুটাৰ পৰা কেনেকৈ চইচ কৰোঁ আমি ইয়াত যে 2 পালোঁ আমি 2টো ফিক্স আৰু ইয়াত 2 আহিবই 3 ল'ব নোৱাৰোঁ ন 9 ইয়াতকৈ বেছি হৈ যায় তো কম পালেও ল'ব লাগিব 4টো 8তকৈ কম তো 2টোৱে ল'ম 2ৰ জাষ্ট নেক্সট নাম্বাৰ কি 3 পূৰণ কৰা 2 3 গুণ 6। এতিয়া এই 6টোতকৈ 8টো সৰু না ডাঙৰ এই 6তকৈ এইটো ডাঙৰ সেইকাৰণে ডাঙৰ মানটো ল'ম 1তকৈ ডাঙৰটো ল'ম মানে ইয়াৰ স্কুৱাৰ ৰুট কিমান হয় 29 হয় ঠিক আছে। এইটো শ্বৰ্টকাট এনেকৈ তোমালোকে প্ৰেক্টিছ কৰিবা বহুত ইজি হয় লগে লগে কৰিব পাৰিবা এক্সামত। তো আমি কি পালোঁ 29 এতিয়া 29 ডিভাইড 29 1 নহ'ব জানো 29 পৰা ডিভাইড কৰিলে 1 আহিব তো এইটো কৰি আমি 1 পালোঁ 1 প্লাছ ইয়াৰো স্কুৱাৰ ৰুটটো উলিয়াই দিয়া কিমান হ'ব চোৱা ছেম কনচেপ্ট ইউজ কৰা 1024 স্কুৱাৰ ৰুট লাষ্টৰ পৰা 2টা ল'ব লাগে হ'ল। ইয়াত 4 আছে কাক স্কুৱাৰ কৰিলে লাষ্টত 4 আহে এটা 2 স্কুৱাৰ কৰিলে 4 আহে লাষ্টত তো ইয়াত 2 আহিব পাৰে আৰু এটা কিমান 8 গুণ 64 লাষ্টত ইয়াতো 4 আহে তো 2 নহ'লে 8 হ'ব লাষ্টত ফিক্স। এতিয়া ষ্টাৰ্টিঙত 10 আছে আমি 3 ল'ব লাগিব 3 স্কুৱাৰ কৰিলে 9 চোৱা 10ৰ একদম ওচৰা ওচৰি 4ক ল'লেতো 4 4 16 বহুত বেছি হৈ যায় তো ইয়াত 10 আছে মানে 3ৰ স্কুৱাৰ ওচৰত আছে তো এনচাৰ 32 নহ'লে 38 হ'ব মানে ইয়াৰ স্কুৱাৰ ৰুটটো। এতিয়া কেনেকৈ চেক কৰে 3ৰ জাষ্ট নেক্সট নাম্বাৰ 4 3 4 গুণ 12 পালোঁ 12তকৈ এই 10টো সৰু না ডাঙৰ সৰু তো সৰুটো ল'ম 32 তাৰ মানে ইয়াৰ স্কুৱাৰ কিমান পালোঁ আমি 32 পালোঁ ঠিক আছে। আৰু এফালে 1 পূৰণ এক্সেই হ'ব তো ডাইৰেক্ট আহি গ'লচোন 33 32 যোগ 1 কিমান 33 সমান এক্স এপ্ৰক্সিমেট দি একো লাভেই নাইচোন হয়নে নহয় ডাইৰেক্ট ভেলু বুলি ক'লে হয় একো অহাই নাই পইণ্ট চইণ্ট এপ্ৰক্সিমেটৰ কথাই নাহে ইয়াত। তো এক্সৰ মান কি 33 আহিলে এইটো একজেক্ট ভেলু আহিছে ন এপ্ৰক্সিমেট কেলৈ আহিব। 7 নম্বৰটো চোৱা পি এণ্ড কিউ ষ্টাৰ্ট ফ্ৰম এ পইণ্ট এ টু পইণ্ট বি at the same time at speed of 32 km/h and 40 km/h respectively. If in covering the journey P takes 15 minutes longer than Q. আচ্ছা the total distance আচ্ছা টাইম কি সেম দিছে আৰু ডিষ্টেঞ্চটো ফিক্স ন ইয়াত ডিষ্টেঞ্চ উলিয়াব লাগে পি আৰু কিউ ষ্টাৰ্ট কৰিছে এটা এৰ পৰা বি লৈকে মানে চোৱা দুটা পইণ্ট আছে এ বি তো ইয়াৰ মাজৰ দূৰত্বটো আমি উলিয়াব লাগে ডিষ্টেঞ্চটো। চ' ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰিব পাৰা তোমালোকে ইয়াত ৰেচিঅ' মেথডো ইউজ কৰিব পাৰা যেতিয়াও ন দুটা স্পীড দিয়া থাকে আৰু টাইমৰ ডিফাৰেঞ্চ দিয়া থাকে ইয়াত চোৱা পি এ 15 মিনিট বেছি ল'লে কিউতকৈ তো টাইমৰ কি ডিফাৰেঞ্চটো দিয়া আছে অন্তৰটো দিয়া আছে কম বেছি ইমান ডিফাৰেঞ্চ হয় তো ডাইৰেক্ট আমি কি লগাম ডিষ্টেঞ্চৰ ফৰ্মুলা আছে ডিষ্টেঞ্চ ইকুৱেল টু কি ওপৰত স্পীড দুটা ইনটু কৰিবা এটা S1 এটা S2 লৈছোঁ স্পীডটো আৰু তলত স্পীড দুটা কি মাইনাছ কৰিব লাগে ডাঙৰ পৰা সৰু কৰিলে হ'ল S2 মাইনাছ S1 বা S1 মাইনাছ S2 যেনেকৈ হ'লে হ'ল মুঠতে ডাঙৰ পৰা সৰুটো মাইনাছ কৰিব লাগে ইনটু টাইম ডিফাৰেঞ্চ
ঠিক আছে টাইম ডিফাৰেঞ্চ এইটো ফৰ্মুলাটো এটা কি হয় ইমান দিমাগে লগাব নালাগে ৰেচিঅ'ৰ পৰাও কৰিব পাৰা ঠিক আছে ৰেচিঅ'ৰ পৰা কৰিলেও চিম্পলি আহে বাট এই ফৰ্মুলাটো মনত থবা স্পীড দুটা ইনটু কৰা কিমান 32 ইনটু 40 তলত কি ডিফাৰেঞ্চ 40 আৰু 32 মাইনাছ কৰিলে 8 টাইম ডিফাৰেঞ্চ কিমান 15 মিনিট চোৱা এইকেইটা কিলোমিটাৰ পাৰ আৱাৰত আছে ন তো এইটো 15 মিনিটত আছে মিনিট ইয়াক আমি ঘণ্টাত কনভাৰ্ট কৰিম 60 পৰা ডিভাইড কৰা তো এইটো কি আৱাৰত আহি গ'ল কাৰণ এইকেইটা কিলোমিটাৰ পাৰ আৱাৰত আছে ন আৰু অপশ্যনবোৰ চোৱা কিলোমিটাৰ তো এইটো আৱাৰত হ'লে আৱাৰ কাটি যাব তো থাকিব কিলোমিটাৰ এটা কটাকটি কৰা 15 পৰা ডাইৰেক্ট যায় ন 60 15 গুণ 15 15 4 গুণ 60 আকৌ 4 পৰা চোৱা 40ক 10 বাৰ যাব আকৌ 8 পৰা 32ক 4 বাৰ যাব ওপৰত 4 আৰু 10 থাকিলে মানে 40 হ'ব আমাৰ কাৰেক্ট এনসাৰ সিম্পল সো সেইকাৰণে মই ফৰ্মুলাটো মনত থব দিছো যেতিয়া দুটা স্পীড দিয়া থাকে আৰু টাইমৰ কি ডিফাৰেন্স দিয়া থাকে ডাইৰেক্টলি এইটো ফৰ্মুলা ইউজ কৰিবা বহুত সিম্পল হৈ যায় কটাকটি কৰিবা 40 আহি যাব 8 নম্বৰটো চোৱা the length of each side of an equilateral triangle is 16 cm find the ratio of its perimeter to the sum of its median চোৱা কোৱেশ্চনটো সিম্পল বাট কি কৈছে বুজিব লাগিব আমাক ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কথা কৈছে সাইডটো দিয়া আছে লেন্থ মানে সাইড লেন্থ অফ ইচ সাইড মানে সাইডৰ যেটো লেন্থ কিমান 16 সেমি ইকুইলেটাৰেল মানে কি ট্ৰায়াঙ্গলৰ যেটো অল সাইড কি ইকুৱেল হ'ব তিনটা সাইড কি হ'ব সমান তাক আমি কও ইকুইলেটাৰেল বা সমবাহু ত্ৰিভুজ গোটেই বাহুবোৰ সমান থাকে সাইড দিয়া আছে 16 গোটেইকেইটা 16 হ'ব নহ'ব এতিয়া ফাইন্ড দ্য ৰেশিও অফ ইটস পেৰিমিটাৰ ইয়াৰ কিমান পেৰিমিটাৰ মানে কি গোটেই বাউণ্ডাৰীটো এইটোৱে পেৰিমিটাৰ সিম্পল তিনটাটো যোগ কৰি দিয়া 16 + 16 + 16 বা 16 পূৰণ 3 ডাইৰেক্ট কিমান হ'ব 48 মানে পেৰিমিটাৰ আমি কিমান পালো এই গোটেইৰ যোগ কৰি আমি কিমান পালো 48 পালো ৰেশিও উলিয়াব লাগে ন ইয়াৰ লগত আমি ৰেশিও উলিয়াম কাৰ টু দা সাম মানে যোগফল কাৰ যোগফল ইটস মিডিয়ান মানে কি সো ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ মিডিয়ান মানে এইটো হাইটটো এইটো ইয়াৰ পৰা এনেকৈ যদি টানি দিয়া এইটো 90 ডিগ্ৰী কৰিব এইটোৱে কি হাইট হয় বা মিডিয়ান মানে ই তলৰ বাহুটোক দুটা সমান ভাগত ভাগ কৰে এইটোকে মিডিয়ান বুলি কয় আৰু ইয়াৰ মিডিয়ানে কি হয় হাইটো হয় তেনেকৈ চোৱা ইয়াৰ পৰাও যদি মই এটা টানো এইটো এটা মিডিয়ান হ'ব নহ'ব এইটো এটা মিডিয়ান তো কেইটা মিডিয়ান থাকে তিনটা সেই তিনটা মিডিয়ানৰ কি সাম উলিয়াব লাগে সাম অফ ইটস মিডিয়ান কৈছে টোটাল তিনটা মিডিয়ান থাকে গোটেইকেইটাৰ কি যোগফলটো লাগে আমাক ইয়াত পুট কৰিব লাগে এতিয়া মিডিয়ানৰ ফৰ্মুলা কি হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ মিডিয়ান আৰু হাইট একে হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ যেটো হাইটৰ ফৰ্মুলা কি আছিল ডাইৰেক্ট মনত থবা √3 ইনটু সাইড বাই 2 এটো মনতে থবা তোমালোকে আৰু ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ যেটো এৰিয়া ফৰ্মুলা কি আছিল এৰিয়া কিমান হয় √3 ইনটু সাইড স্কয়াৰ বাই 4 ঠিক আছে এটো মনত থবা সাইডটো যদি a হয় তো a স্কয়াৰ বাই 4 ইয়াত সাইডটো কি a ললে √3 a বাই 2 এনেকৈ হ'ব তো পুট কৰি দিয়া √3 ইনটু ইয়াত ডাইৰেক্ট লিখি দিছো মই ইয়াত আমি কি পালো এটা 48 পালো ৰেশিও সাম অফ ইটস মিডিয়ানৰ সাম কিমান প্ৰথমে মিডিয়ানৰ যেটো ফৰ্মুলা কি আছিল √3 ইনটু সাইড কিমান 16 বাই কি হয় 2 এটো হল এটা মিডিয়ানৰ ফৰ্মুলা টোটাল তিনটা মিডিয়ান আছে গোটেইকেইটা আমি যোগ কৰিলে 3 লগত পূৰণ কৰি দিলে হ'ব নহ'ব এতিয়া এই দুটাৰ কি লাগে ৰেশিও 16ক 2 পৰা কেইবাৰ যাব 8 বাৰ আৰু চোৱা ৰেশিও থাকিলে ডিভাইড কাটাকুটি কৰিব পাৰে সিধাকে 3 পৰা ইয়াক কেইবাৰ যাব 16 বাৰ আকৌ ওপৰত 8 পৰা 16ক দুবাৰ যাব ইয়াত কি থাকিলে 2 আৰু এফালে কি থাকিলে √3 মানে 2:√3 আমাৰ কাৰেক্ট আনসাৰ হ'ব কোট আছে তলত আছে চাগে 2 কিমান √3 2 অনুপাত √3 এইটো ঠিক আছে 9 নম্বৰ কোৱেশ্চনটো চোৱা in an election between two candidates 30% of the voters did not cast their vote and 200 votes were declared invalid the winner received 65% of the valid votes if he won by 1200 votes find the total votes ইয়াত কি কৈছে ইলেকশনত দুটা ক্যান্ডিডেট আছিল 30% of the voter did not cast আচ্ছা টোটাল ভোটটো আমাক উলিয়াব দিছে মই সাপোজ টোটাল ভোটটো 100% বুলি ধৰি লৈছো ধৰি লোৱা তোমালোকে 100% বুলি x ধৰি আমি কৰিব পাৰো ঠিক আছে তো মই 100 ধৰিছো 30% কি কৰিলে ভোটে নিদিলে তাৰ মানে ভোট কিমানে দিছে 30% তো ভোটে দিয়া নাই 100 ৰ পৰা মানে ভোট দিয়া কিমান অকল 70% এতিয়া এটো হল কি টোটাল কাস্টেড ভোট মানে ইমানে ভোট দিছে 200 ভোট কি হৈ গল ইনভ্যালিড হৈ গল তো আমাক ভ্যালিড ভোট লাগে ন ভ্যালিড ভোট কিমান হ'ব ভ্যালিড ভোট 70% টোটাল ভোট দিছিলে ইয়াৰ পৰা 200 তো ইনভ্যালিড হৈ গল তো ইয়াৰ পৰা যদি মই 200 মাইনাস কৰি দিও
যেটো থাকি যাব হেতু কি ভ্যালিড নহব জানো হ'ব তো ভ্যালিড ভোট কিমান 70% মাইনাস 200 চাবা আকৌ এটো একচুয়াল রিয়েল মান এটো হল পার্সেন্টেজ ডাইরেক্ট মাইনাস কৰিব নোৱাৰো এনেকে ৰাখি থবা এটো এতিয়া উইনাৰ আৰু লুজাৰ থাকিব এজন কি উইনাৰ থাকিব এজন কি লুজাৰ থাকিব উইনাৰ জনে 65% পাইছে ভ্যালিড ভোটৰ মানে ইয়াৰ তো ইয়াৰ 65% তোমালকে উলিয়াব পাৰা ইনটু কৰি কিনি বা এনেকেও কৰিব পাৰা সোৱা 65% পাইছে কোনে উইনাৰ জনে ভ্যালিড ভোটৰ হা তো লুজাৰ জনে কিমান পাব যিকোনো বস্তু 100% থাকে 35% হ'ব এই দুইটা মিলাই 100 হ'ব লাগে ন এতিয়া উইনাৰ জনে কিমানত জিকিছে 1200 ভোটত তো এনেকে যদি চাও মই উইনাৰ জনে পার্সেন্টেজত লুজাৰতকে কিমান পার্সেন্টত জিকিছে মাইনাস কৰাই দুটা 30% আহিব নাহিব 30% তো 30%ত জিকিছে কাৰ 30% ভ্যালিড ভোটৰ ভ্যালিড ভোটটো কিমান 70% মাইনাস 200 এটো ভ্যালিড নহয় জানো ইয়াৰ 30% ঠিক আছে 30% মানে কিমান 30% মানে ফ্ৰেকশনত 3/10 হয় 30% মানে 30/100 0 0 কাটিব 3/10 তো এই ভ্যালিড ভোটৰ কিমান 30% মানে 3/10 ইমানত জিকিছে মানে কিন্তু ভোটত কিমান ভোটত জিকিছে 1200 ভোটত তো এইটো ইয়াৰ সমান হ'ব ঠিক আছে এটো ভ্যালিড ভোট ন ভ্যালিড ভোটৰ ওপৰতে কামটো চলি আছে একানে 30% টো ভ্যালিড ভোটৰ উলাব লাগিব তো সো 3 পৰা কাটি দিয়া এটো সমান চিন আছে 400 বাৰ যাব 3 4 গুণ 12 শূন্য দুটা আছে আৰু এই 10 টো ক্ৰস মাল্টিপ্লাই হলে 400 লগত পূৰণ হলে কিমান 4000 হৈ যাব তো ইয়াত কিমান থাকিব 70% মাইনাস 200 10 লগত 400 কিমান 4000 মাইনাস 200 টো এফালে ঠেলি দিয়া তো এফালে থাকিব 70% মাইনাস 200 টো এফালে গলে প্লাস 200 মানে 4200 হ'ব তো ইয়াৰ পৰা 70 পৰা ডাইৰেক্ট কাটি দিয়া কিবাৰ যাব 0 0 কাটি গল হাতৰ পৰা 60 বাৰ যাব ইয়াক তাৰ মানে এটো 1% ৰ মানটো আহিলে 60 সো 1% ৰ মান কিমান আহিলে 60 কাৰণ 70 পৰা ডিভাইড কৰি দিয়া 0 0 কাটি দিয়া হাতৰ পৰা 6 বাৰ যাব 42 এটা 0 আছে লগাই দিয়া আমাক লাগে টোটাল ভোট মানে 100% ৰ মানটো 1% 60 হলে 100% কিমান পূৰণ কৰা 6000 হ'ব তো এটো আমাৰ কি টোটাল ভোটটো আহি গল 6000 ঠিক আছে সো মই একদম ডিটেইলছত বুজাই দিছো তোমালোকে কৰিব পাৰিবা বাকি এনেকে x ধৰি কিনি ফ্ৰেকশন বনাই কৰিব পাৰো বেছি ইজি হয় তেনেকে বাট এনেকে কৰিলে একো নাই কনসেপ্টটো ক্লিয়াৰ হলে হ'ল আজি ভিডিওৰ লাষ্ট কোৱেশ্চন if 24 people can build 90 identical walls in 25 days then how many more days will 27 people require to build 162 such wall so এনেকুৱা টাইপৰ কোৱেশ্চন আমি কি কৰিম ডাইৰেক্টলি mdh ফৰ্মুলা লগাম একচুয়ালি যেটো ফৰ্মুলা হয় mdh/w ঠিক আছে দুটা দুটা থাকিলে আমি কি কৰো সমান কৰো ইফালো mdh/w নাম দিও 1 1 1 এটো কি 2 2 2 এনেকে মানে একচুয়াল ফৰ্মুলাটো কি mdh/w হয় এটো বাস এতিয়া সোয়া m মানে কোনটো এটো পিপল মেন চাইল্ড ওমেন একেটা তো m ৰ জায়গাত কি লিখিম 24 ইনটু d মানে days টো কিমান 25 days ত কমপ্লিট কৰে ন আৰু h মানে h টো ইয়াত দিয়া নাই আৱাৰ তো ঠিক আছে কেতিয়াবা এটো নিদিয়ে ইয়াত দিয়া নাই 90 আইডেন্টিক্যাল ওয়াল তো এটো কি টোটাল এই w1 ৰ মানটো ঠিক আছে এটা আমাক দিয়া নাই তলত কি লিখিম আমি 90 সমান এফালে নেক্সট হাউ মেনি মোর ডেজ আৰু কিমান এক্সট্ৰা ডেজত 27 পিপল কি কৰিব ইমান সাচ ওয়াল বিল্ড মানে ইমান সাচ ওয়ালটো মানে বিল্ড কৰিবলৈ ইমান পিপলে আৰু এক্সট্ৰা কিমান দিন ল'ব এটো দিছে ঠিক আছে তো ইয়াত চোৱা পিপল দিয়া আছে 27 এমৰ জায়গাটা মই কি লিখিম 27 ইনটু এটো আমাক দিয়া আছে 162 ওয়ালটো ন টোটাল মানে যেটো কামটো মানে ইমান ওয়াল কৰিব লাগে ন কামটো বিল কৰিবলৈ ইমান ওয়াল আছে আৰু এফালে সোয়া ডি ডেজ টু উলিয়াব দিছে ন হাউ মেনি মোর ডেজ তো ডি টু আমি উলিয়াব লাগে হল এটা কটাকটি কৰা সিম্পল একো নাই ইয়াত কটাকটি কৰিলে আমাৰ आंसर আহি যাব সোয়া 27 পৰা ডাইৰেক্ট গৈছে নেকি চাই লোৱা ডাইৰেক্ট 6 বাৰ গৈ আছে সোয়া 27 লগত যদি 6 পূৰণ কৰা 6 7 গুণ 42 2 আহিব ন লাষ্ট ইয়াত 2 আছে 4 থাকিলে 6 গুণ 12 আৰু 4 কিমান 16 162 মানে 27 পৰা কেইবাৰ যাব ডাইৰেক্ট 6 বাৰ হল আৰু সমান চিন থাকিলে ওপৰ ওপৰ তল তল কাটিও পাৰো ওপৰটো একো নাই আৰু তলত 6 আৰু 90 আছে কাটি দিয়া 6 পৰা কেইবাৰ যাব 15 বাৰ যাব ঠিক আছে 6 15 গুণ কিমান হয় 90 হয় তো ইয়াত কি থাকিলে 15 25 24 ওপৰত আছে 5 দি কাটি দিয়া 5 পৰা কেইবাৰ যাব 5 3 গুণ 15 5 5 গুণ 25 আকৌ 3 পৰা 3 8 গুণ 24 হৈ গল একো নাই আৰু ইয়াত অকল ডি থাকিলে আৰু এফালে 8 5 গুণ কি 40 কিন্তু এটো आंसर নহয় সোয়া আমি এতিয়া 162 ওয়ালটো 27 জন পিপলে কৰিলে কিমান দিন লাগিব হেতুৱে উলিয়াইছো 42
কিন্তু আমাক কৈছে হাউ মেনি মোৰ ডেইজ এক্সট্ৰা কিমান দিন লাগিব আগতে কিমান দিন লাগিছিলে 25 দিন লাগিছিলে আৰু এতিয়া 40 দিন লাগিছে তো এক্সট্ৰা কিমান লাগিলে মাইনাস কৰা আগতে 25 দিন লাগিছিলে এতিয়া 40 দিন লাগিছে তো আমি এক্সট্ৰা ডেজটো আমি ওলাই যাব ন মাইনাস কৰিলে কিমান হ'ব মাইনাস কৰিলে 5 এফালে 15 40 পৰা 25 গ'লে কিমান 15 মানে এক্সট্ৰা 15 ডেজ লাগিব ঠিক আছে এইটো আমাক সুধিছিলে প্ৰশ্নত হল বাস ইমানে আৰু নাই আৰু নেক্সট আকৌ আমি প্ৰেক্টিস সেট 7ত লগ পাম আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন if 24 people can build 90 identical walls in 25 days then how many more days will 27 people require to build 162 such wall so time and work or question ইয়াত আমি কি ফৰ্মুলা ইউজ কৰিম ডাইৰেক্ট mdh/w ঠিক আছে এইটো ইয়াত এই দুটাটো আমাক এই তিনটাটো আমাক দিয়া আছে h টো আমাক দিয়া নাই h মানে কি আৱাৰ ঘণ্টাটো ইয়াত দিয়া নাই এইটো নালাগে হল এইটো সমান কৰি দিম ইমানে আৰু m মানে কি মেন পিপল ওমেন চাইল্ড এইবোৰ ইয়াত দিয়া আছে 24 পিপল তো m ৰ জায়গাত মই কি লিখিম 24 d মানে ডেজটো সো 25 ডেজ লিখা আছে ন w মানে কামটো কি কাম কৰিব লাগে 90 আইডেন্টিকেল ওয়াল আছে এই ওয়ালটো কি কৰিব লাগে বিল্ড কৰিব লাগে তো এইটো কাম হল 90 তলত আহি যাব সমান নেক্সট হাউ মেনি মোৰ ডেজটো উলিয়াব লাগে এই d টো উলিয়াব লাগে d টো ঠিক আছে m মানে কিমান দিয়া আছে এবাৰ 27 পিপল তলত কি আহিব ওয়াল কিমান আছে 162 কটাকটি কৰিলে आंसर আহি যাব সোৱা আচ্ছা 27 পৰা ডাইৰেক্ট এটো কটাকটি যায় নেকি সোৱা 27 লগত কি পূৰণ কৰিলে 162 আহে ডাইৰেক্ট সোৱা হাতৰ লগত মই কি পূৰণ কৰিলে লাষ্টত 2 আহিব 6 6 7 গুণ 42 2 থাকিব 4 কৰিলে 6 2 গুণ 12 আৰু 4 16 আহে নাহে তো 27 পৰা এটো 6 বাৰ যাব ডাইৰেক্ট আকৌ 6 পৰা এটো কাটি দিয়া 6 গুণ 6 6 15 গুণ 90 হয় সমান চিন থাকিলে আমি তলটো কাটিব পাৰো ঠিক আছে ওপৰ তল এনেকে তো ইয়াত একো নাই আৰু গুটেটো কটাকটি গল ইয়াত থাকিলে 15 আৰু 25 আৰু 24 3 পৰা কাটা 3 5 গুণ 15 সৰি 5 পৰা কাটি দিয়া 5 3 গুণ 15 5 5 গুণ 25 আকৌ ইয়াত 3 পৰা 24 8 বাৰ যাব 5 8 গুণ 40 আমি কি পালো 40 পালো এফালে d তো d ৰ মান কি 40 কিন্তু এইটো आंसर নহয় আকৌ সো অপচনত নাই যদি কুৱেশ্যনত হুদা হেতেন ইয়াত মোৰ আছে ন মোৰ হাউ মেনি ডেজ অকল দিয়া হলে আমাৰ आंसरটো এইটো হলে হয় মানে 162 ওয়াল বিল্ড কৰিবলৈ ইমান দিন লাগিব কিন্তু আমাক কৈছে হাউ মেনি মোৰ এক্সট্ৰা কিমান দিন লাগিলে আগতে 25 দিন লাগিছিলে এতিয়া 40 দিন লাগিছে তো এক্সট্ৰা কিমান 40 পৰা 25 মাইনাস কৰা কিমান আহিব 15 এইটো আমাৰ आंसरটো ঠিক আছে সিম্পল একো নাই ইয়াত জাস্ট ফৰ্মুলা বাকি আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ